তাতটো উচ্ছেদ হৈ গ'ল। এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। সংখ্যালঘু মানুহ যিমান আছে একত্ৰিত হ'ব লাগে আৰু অন্যায়ৰ বিৰুদ্ধে আপোনালোকে থিয় হ'ব লাগে। চৰকাৰেই হওক, প্ৰশাসনে হওক, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব, অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব, অন্যায়ৰ বিৰুদ্ধে আপোনাৰ থিয় হ'ব লাগিব। মৃত্যু হওক, মৃত্যুৰ ক্ৰিল হৈ পৰক, তথাপিও এই প্ৰত্যাহ্বান আপোনালোকে ৰোধ কৰিব লাগিব। আৰু যিসকলক আপোনালোকে উচ্ছেদ কৰিছে তেখেতক 50,000 টকাকৈ চেক বিতৰণ কৰিছে। এইসকল যদি বাংলাদেশী আছিল তেখেতক কিয় 50,000 টকা দিয়া হৈছে? আৰু এইসকল যদি বাংলাদেশী নহয় তেখেতক ইমান অমানৱীয় হিচাপে কিয় উচ্ছেদ কৰা হৈছে? এইসকল মানুহ নহয় নেকি? হত্যা কৰা হৈছে, এজনৰ মৃত্যু হৈছে, কেইবাজন GMC-লৈ প্ৰেৰণ কৰিছে, গুৰুত্বভাৱে আহত হৈছে। মই পোনে পোনে এটা প্ৰশ্ন কৰিব বিচাৰিছো ৰাইজৰ আগত, আৰু ৰাইজে আপোনালোকে বিবেচনা কৰিব। হয়তো মুখ্যমন্ত্ৰী মোৰ কথা নুশুনে বা তালৈ বাৰ্তাটো নাযায়। মই এই কথাটো উচ্ছেদৰ নামত যিটো মানুহক হত্যা কৰা হৈছে পৰিকল্পিতভাৱে, এই পাইখান অঞ্চলটো বনাঞ্চললৈ ৰূপান্তৰিত কৰিবৰ বাবে তেখেতক উঠি পৰিব লাগিছে। ইমান বছৰ আগৰ পৰাই এই পাইখানত মানুহে জনবসতি হিচাপে বসবাস কৰি আছে। 1951 চনৰ তেখেতৰ মাটিৰ পট্টা কাগজ আছে, মেডিপাট্টা আছে, তাত স্কুল আছে, চৰকাৰী স্কুল আছে, কলেজ আছে, জলসিঞ্চনৰ আঁচনি বৰ্তমান নতুনকৈ হৈ আছে। এইখন চৰকাৰে দিয়া ব্যৱস্থাবোৰ কৰি আছে, তাত চৰকাৰী কাৰ্যালয় আছে, চৰকাৰী সা সুবিধা আছে, কাৰেণ্টৰ ব্যৱস্থা কৰিছে। ইমান সুবিধা দিয়াৰ পিছতো হঠাৎ এই অঞ্চলটো কেনেকে বনাঞ্চলত পৰিণত হৈছে? এইটো এটা অসমীয়া জাতি বুজিব লাগিব। আৰু মিয়াসকল, আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে এইটো উচ্ছেদৰ নামত এটা ষড়যন্ত্ৰ চলাইছে, আৰু ষড়যন্ত্ৰটো হৈছে এই মিয়া জাতিৰ ওপৰত এটা ভাবুকি। আৰু এই ভাবুকি, এই প্ৰত্যাহ্বানটো আপোনালোকে বুজিব নাপায় তেনেহ'লে আগন্তুক দিনলৈ আপোনালোকৰ নিশ্চিতভাৱে বিপদ আছে। মই ভাবোঁ ইয়াৰ বিৰুদ্ধে প্ৰতিজন মানুহ ওলাই আহিব লাগে আৰু ইয়াৰ বিৰুদ্ধে সদায় মাত মাতিব লাগে। আপোনালোক ঐক্যবদ্ধভাৱে আপোনালোকে গণতান্ত্ৰিকভাৱে আপোনালোকে প্ৰতিবাদ কৰা উচিত, প্ৰতিজন মিয়া মানুহসকল। আৰু মিয়া মানুহসকলক আজি যেনেকে গুলিয়াই গুলিয়াই হত্যা কৰিছে, প্ৰত্যাহ্বান জনাইছে আপোনালোকৰ ওপৰত। আৰু যিটো প্ৰত্যাহ্বান আপোনালোকে ৰোধ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ আগন্তুক দিনত বহুত ভয়াৱহভাৱে বিপদ আহিব পাৰে। আজি চাওক, যিখন অঞ্চলত চৰকাৰে সা সুবিধা দিছে, যিখন অঞ্চলত স্কুল কলেজ আছে, যিখন অঞ্চলত সকলো ব্যৱস্থা আছে, আৰু সেইখন অঞ্চল হঠাৎ কেনেকে বনাঞ্চলত পৰিণত হৈ পৰিছে? এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই অঞ্চলবোৰ যদি চৰকাৰে উচ্ছেদ কৰিবই বিচাৰিছে, সাধাৰণ মানুহৰ ওপৰত ইমান গুলি বৰ্বৰতা কিয়? আৰু যিসকলে ভাবিছে যে এইটো এটা ৰাজনীতি, এইটো কোনো ৰাজনীতি নহয়, এইটো এটা ভাবুকি হয় মিয়া জাতিৰ ওপৰত, মুছলমান জাতিৰ ওপৰত, এইটো এটা পুৰাপুৰি পৰিকল্পিতভাৱে এটা ভাবুকি। এই বস্তুটো আপোনাক লাগিব। আৰু যিসকল 18-19 বছৰীয়া ল'ৰা এটা তৎক্ষণাত মৃত্যুবৰণ কৰিছিল আৰক্ষীৰ গুলীচালনাত, আৰু ৰাইজে উচ্ছেদিত হৈ কেইবাজনো আৰক্ষীলৈ তেখেতে প্ৰহাৰ কৰিছে, আৰক্ষীও কেইজনমান আজি গুৰুত্বভাৱে আহত হৈছে। কিন্তু এই ব্যৱস্থাটো, এই নিৰ্দেশটো কোনে দিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি যিটো উচ্ছেদ হৈছে, অমানৱীয়ভাৱে উচ্ছেদ হৈ আছে, উচ্ছেদ হ'ব লাগিব। যদি কোনো বাংলাদেশী আছে, আপোনালোকে বাৰে বাৰে বাংলাদেশী কথা কৈ আছে, যদি বাংলাদেশী আছে আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰি তেখেতক বাংলাদেশলৈ পঠিওৱা নাই? আৰু যিসকলক আপোনালোকে উচ্ছেদ কৰিছে তেখেতক 50,000 টকাকৈ চেক বিতৰণ কৰিছে। এইসকল যদি বাংলাদেশী আছিল তেখেতক কিয় 50,000 টকা দিয়া হৈছে? আৰু এইসকল যদি বাংলাদেশী নহয় তেখেতক ইমান অমানৱীয় হিচাপে কিয় উচ্ছেদ কৰা হৈছে? এইসকল মানুহ নহয় নেকি? এইসকল অসমৰ পথ নপৰিছে নেকি? এইসকলে আপোনালোকৰ ভোট দি আপোনালোকৰ নেতা বনাই আজি আপোনালোকে এই ৰজা মহাৰজা হৈ আপোনালোকে এই গৰীব দুখীয়া মানুহক এনেকুৱা বৰ্বৰতা চলাইছে। এইটো কিন্তু অভিশাপ আপোনালোকৰ আহিব। মনত ৰাখিব, ক্ষমতা চিৰস্থায়ী হৈ নাথাকে, ক্ষমতা এদিন
ক্ষমতা এদিন মাটিৰ লগত মিহিল হৈ পৰিব পাৰে ক্ষমতা চিৰস্থায়ী কাৰোবাৰ নহয় যেটো অমানৱীয় হিচাপে উচ্ছেদ চলিছে অমানৱীয় হিচাপে মানুহক বৰ্বৰতাভাৱে গুলি চালনা মাৰপিট আৰু যেটো অত্যাচাৰ চলিছে এইটো একেবাৰে ঘৃণনীয় নিকৃষ্ট মানৰ ৰাজনীতি এইটো ৰাজনীতিত নপৰে এইটো এটা ভাবুকি প্ৰত্যাহ্বান এই বস্তুটো যিসকল মানুহে এইটো ৰাজনীতিৰ ওপৰত ইস্যু ধৰিছে এইটো কিন্তু ৰাজনীতি ইস্যু নহয় এইটো এটা ভাবুকি বাৰে বাৰে মই কৈছো এইটো ভাবুকি আৰু আগন্তুক দিনলৈ এইটো এটা ভয়াবহতা হিচাপে ৰূপান্তৰিত হ'ব আপোনালোকে চাই থাকক আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমি বহুত বাতৰি পৰিবেশন কৰি আছে বিভিন্ন চেনেলে যিসকল মিয়া মানুহে যেটো অন্যায় কৰিছে সেই অন্যায়টো বেছিভাৱে দেখাই আছে আৰু যিসকলে মিয়া টাৰ্গেট কৰি মিয়া হাটাও প্ৰতিবাদ কৰি আছে সেইবিলাক বস্তু কিন্তু বাতৰি পৰিবেশন হোৱা নাই কোনোবাই সংখ্যালঘু মানুহ যিমান আছে একত্ৰিত হ'ব লাগে আৰু অন্যায়ৰ বিৰুদ্ধে আপোনালোকে থিয় হ'ব লাগে চৰকাৰী হোক প্ৰশাসনে হোক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব অন্যায়ৰ বিৰুদ্ধে আপোনাৰ থিয় হ'ব লাগিব মৃত্যু হোক মৃত্যুৰ ক্ৰিল হৈ পৰক তথাপিও এই প্ৰত্যাহ্বান আপোনালোকে ৰোধ কৰিব লাগিব কাৰণ এইটো আমাৰ জন্মগত দেশ হয় এয়া ভাৰতৰ নাগৰিক হওক অসমৰ নাগৰিক হওক ইয়াত আমাৰ ভোটাৰ লিষ্ট আছে আমাৰ পুৰা ডকুমেণ্টছ আছে আৰু মিয়া জাতি আৰু মুছলমান জাতি যিসকলে বাংলাদেশীৰ নামত মিয়া দলৰ নামত মিয়াৰ নামত টাৰ্গেট কৰি আজি এটাৰ পিছত এটা দিনে দিনে যিটো বৃদ্ধি হৈছে আপোনালোকে চাওক প্ৰথমৰ পৰা আজিলৈকে কিমান ভয়াবহতাভাৱে বৃদ্ধি হৈ আছে এই ইজ্জত নামৰ যেটো মানে মৃত্যুৰ এটা ভাবুকি এই ভাবুকিটো আপোনালোকে বুজিব লাগিব চিন্তা কৰাৰ এতিয়া সময় নাই ঐক্যবদ্ধভাৱে আপোনালোকে গণতান্ত্ৰিকভাৱে ৰাস্তাত ওলাক নহলে কিন্তু আপোনাৰ বিপদ আপুনি নিজে মাতি আনিব বিচাৰিছে যিসকল অসমৰ ভাৰতীয় এই দেশৰ নাগৰিক সেইসকল অন্যায়ৰ বিৰুদ্ধে আপোনালোকে থিয় হওক এইটো বিনম্ৰ অনুৰোধ